গাড়ীখন কিন্তু বৱাল লাগছে দেই। নাকটো ৰাঙা হৈ গৈছি। এই বলি দিবা ওলাও কথাটো আন দেখা আজি প্ৰথমে দাঁতকেইটা হাঁহি দিয়া এটা সেইবাবে আৰু অকণমান লিখিত মাৰি দিছোঁ আৰু মানে আপাৰ আছামৰ ফালে মই যাম বুলি ভাবিছোঁতো প্ৰেক্টিচ কৰি আছোঁ মই গাইছ। ফাইনেলি আজি গাড়ীত ডেলিভাৰী ডেট আছে, ব'লক গাড়ীখন লৈ আহোঁ যায়। বাকী কাম কমপ্লিট হৈ আছে, যোৱাকালি ভিডিঅ'টো দেখাইছোঁৱে। গতিকে আজি বছ অকল ডেলিভাৰী ল'ব লাগে। আজি যাম চাওকচোন, এছ পি আনিব, এছ পিতে যাম। এবাৰ চাবি ব'লক। Hey guys, welcome back to my YouTube channel. कैसा लगा मेरा मजाक? সত্য ইউটিউব চেনেল। বাকী আজি আমি গাড়ী কিনিবলৈ গৈ আছো গাইজ, ফুল অন এক্সাইটেড। আপোনাৰ জেগা ডিলাৰত লগ পাই আছো। বাকী ডিলাৰৰ পৰা আমি একেবাৰে নৱগ্ৰহ মন্দিৰত যাম। নৱগ্ৰহ মন্দিৰত পূজা পাতল কৰি ডাইৰেক্ট বাহিৰৰ চাৰিআলি। ভাই আপুনি কিবা ক'ব? তামাম এক্সাইটেড গাইছ। যোৱাকালি মানে পেপাৰৰ কামখিনি কৰাৰ পৰা মানে মানুহ কেতিয়া ৰাতিটো পোহৰ হয় হেন লাগি আছিল। এতিয়া ফাইনেলি ৰাতি পোহৰ হৈছে, গাড়ী আনিব যাই আছোঁ। বঙাল মই আজি বিৰাট তামাম হেপী মই। বঢ়িয়া বঢ়িয়া গাইজ। আমাৰ দুৰৱস্থা, মানি বেগে আনিব পাহৰিছে ছাৰে। মানে গাইছ মানি বেগটো সেই আছে, গাড়ীখনৰ ৰিচিপ্টখন আছে, সেইখন দেখিলেহে গাড়ীখন পাম। এতিয়া মানি বেগে লৈ আহা নাই, আকৌ মানি বেগ আনিব ঘূৰি যাই আছোঁ। কি যে হ'ব গাইজ। বাকী চিৰিয়াখানা আহি পালোহি, অলপমান আছে আৰু আমাৰ আমাৰ চিৰিয়াখানাৰ ওচৰতে। ৰাতিপুৱা ৰাতিপুৱা একদম পুৰা একদম বাঘ ভালুকৰ বাঘ উঠি কেনে সাৰি পোৱা যেন পায়। আপোনালোকক দেখাই আছো ৰ'ব। চাওক চিৰিয়াখানা, দিছ ইজ দ্য জু। এতিয়া এই আমাৰ কেতিয়াবা যদি আপুনি আমাৰ এইফালে আহিব বিচাৰে, এই চিৰিয়াখানাৰ বাউণ্ডাৰী ৱালখনে গুচি যাব, বিন্দাছ পাই যাব, আমাৰ চিন্তা নাই। মানি বেগ লোৱা হৈ গেল মানে চালা দেৰি হ'ব এতিয়া। মানে তোমাৰ 12:48 পৰা এটা 39 লৈকে টাইম আছে। নহয়, 12:39 পৰা এটা 48 লৈকে টাইম আছে গাড়ী লোৱা। সেইখিনি টাইমৰ ভিতৰত গাড়ী ডেলিভাৰী ল'ব লাগে। তাৰমানে টাইম দি থোৱা আছে, সেই টাইমত ল'ব লাগে। এটা টাইম পাৰে আৰু কিজানি 12টা বাজি গেছি কেতিয়াবাই। চাওঁ কেতিয়া যাই পাওঁ, কি কাম আছে আৰু গাড়ী মানে ডিলাৰত আকৌ বেলেগ কাম নকৰিব লাগে। চব কাম হৈয়ে গৈছে, কালি আনিব পাৰিম বুলিয়ে কৈছিল। হ'লেও চাওঁ, যাই পেলাই গম পাম কি কি। ব'লক ডিলাৰত লগ পাই আছোঁ। যাতে মানে ধৈৰ্য কম, গাড়ীৰ কাৰণে এক্সাইটেড হৈছে, তাতকে বেছি চিগনেল কৰে। আজিতো চিগনেলটো অফ দিব পাৰে, মই গাড়ী লৈ আছো। হা কি ক? তোমাৰ কাৰণে চৰকাৰে বন্ধ কৰি দিব। কিয়াকে খোলা দিছি বঢ়িয়াকে, এই গ্ৰীণ হৈ গেল। ব'লক যাওঁ। গাইছ আহি পালো ভিনায়ক হোণ্ডা, এইটো। ব'লক এতিয়া গাড়ীখন লওক, ডেলিভাৰী, গ্ৰেণ্ড ডেলিভাৰী। লাকি ড্ৰ চিষ্টেম অফ হ'ল নেকি? কেন এক্সপিৰিয়েঞ্চ? গাইছ ডেলিভাৰী ল'ব ৰেডি হৈ গ'ল। ধুনীয়া মোৰ গাড়ী ৰেডি হৈ আছে, ডেলিভাৰী টাইম। ফাৰ্ষ্ট লুকটো বেয়া নহয়। হেলমেট দিছে হোণ্ডা, বিনায়ক হোণ্ডাই গিফ্ট হিচাপে। বাকী এইটো লৈ এতিয়া এটা মোৰ হ'ব, এটা সত্যৰ হ'ব, দুটা দিলে বঢ়িয়া কথা বাৰু। এতিয়া টেনশ্যনে নাই আৰু, ডাবল ডাবল হেলমেট পিন্ধি ঘূৰা কথা। চিধা আৰু নৱগ্ৰহ মন্দিৰ যাম। গাড়ীখন কিন্তু বৱাল লাগছে দেই। মই গাড়ী কিনা কমপ্লিট হৈ গ'ল, কিন্তু গাড়ীখন তাকলে একবাৰ চলাই চোৱা নাই গাড়ী। এতিয়া ফাৰ্ষ্ট টেষ্ট ড্ৰাইভ ল'ম। চাবি লাগি আছে ইয়াতে, চলেই হ'ল। হা দুয়োজনে খুলি কেনে এইটো এটা এটা হাতত লৈ যাওঁ। অঁ নাই, এটা গ্লাছত লগাই ল'ব পাৰিম নহয়। এটা মই পিন্ধিম। এই শব্দ হ'ব দিয়ক। চিধা নৱগ্ৰহ মন্দিৰ যাই আছো এতিয়া, পূজা কৰিব গাড়ীখন। তাৰপিছতহে মানে মাথা মাৰিম আৰু ক'ত যাম। আৰম্ভণি মই, যাত্ৰা মই দিলো। খুব আৰম্ভণি। হৈ গ'ল, শুভ হাতেৰে গা চা ধুই আহিম।
গাড়ী এনে চইচ কেনে বঢ়িয়া না দিয়ক এতিয়া মানে মই ফাৰ্ষ্ট চলাম গাড়ী ভাবি লৈছো ফাৰ্ষ্ট গাড়ী চলাম গাড়ী কিনা হৈ গৈছে কিন্তু এতিয়া মই গাড়ী চলাম মানে দিয়ক চিধা নৱগ্ৰহ মন্দিৰ উৰাই যাম আৰু লগ পাই আছো গাড়ীখন কিন্তু কিবা এটা লাগছি দেই চাই অ মোৰতো ক'ত হেলমেট পিন্ধি ললো এতিয়া যাম গাড়ীখন কিন্তু কিবা এটা আছে দিয়ক লগ পাম চিধা নৱগ্ৰহ মন্দিৰত এই পাহাৰৰ ওপৰত ফাৰ্ষ্ট যাত্ৰা পাহাৰৰ ৰাইড হৈ যাব নতুন গাড়ী এইটো ক'ত লোৱা নেকি এতিয়া ডাবল ডাবল হেলমেট দি দিছি না দুটা হেলমেট আমাৰ দুয়োৰো হেলমেট আছে এনে ডাবল ডাবল হৈ গ'ল চাবি লগাই দিলো গাড়ীত প্ৰথমবাৰ এই ডিছপ্লে চালা দিয়ক গৈ আছো কৃষ্ণ প্ৰভু গাইছ নৱগ্ৰহ মন্দিৰত আহিলো গাড়ীখনত পূজা কৰিলোৱে ধুনীয়াকৈ স্বস্তিকা আঁকি দিছো ফটো চটা দি দিয়া হৈ গ'ল এতিয়া মানে কি হ'ল পুৰোহিত খালী নাই ইয়াতে চব পুৰোহিত মানে পূজাত ব্যস্ত হৈ আছে সেইকাৰণে নিজে ফটো চটা দি দিছোঁ আৰু নৱগ্ৰহ মন্দিৰ বুলি কিবা এটা দানো কৰিব লাগে দান কৰিব লাগি এতিয়া পুৰোহিত নাই যদি এই 100 টকা দান কৰি দিওঁ গৰমত থকা 100 টকা কিবা এটা দান কৰি দিওঁ নৱগ্ৰহ মানে 9টা গ্ৰহৰ নামত কিবা এটা বলক এইখিনি কাম কৰি পেলাই যাওঁ আৰু বেলেগ কাম নাই গাইছ গাড়ী কিনাৰ এইটো ফাৰ্ষ্ট ফিল আপ তেল ভৰাই লওঁ মানে ডিলাৰৰ পৰা এইখিনি তেল লৈছোঁ ইনে চিধা মই যাই পেলাই নৱগ্ৰহ ঘূৰি আহিলোঁ পূজা পাতি হৈ গ'ল এতিয়া তেলটো ভৰাই লওঁ 300 টকা দিয়া এই তেলটো ভৰাই চিধা খাব গুচি যাম আৰু ৰেষ্টুৰেণ্টত লগ পাই আছোঁ লাষ্ট তাৰ খাই দিছোন একবাৰ খাইলে বেয়া দেখিনা কনফিডেন্সে নাই চাবাইছো ক কিবা এটা গাহৰি ভুজি নিৰামিষ ভুজি পুরো লপ লপকে মাৰি দিম একদম এতিয়া টন টনা একদম ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোক লাগি আছে এতিয়া ভাবিছো ইয়াতে দবাই দিম আৰু গাহৰি সঁচাই গাইছে একদম মানে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই ক'ব এই ডিলাৰত এক কাপ কফি খালো বেলেগ একোৱে খোৱা যোৱা নাই চিধা ভাত গাড়ী লোৱাৰ নামত মানে নিৰামিষে আছো নিৰামিষ বুলি যাবলা এই লঘোণে আছো তাক খাই লওক লগ পাইছো নাকটো ৰাঙা হৈ গৈছে এই বলি দিবা উলিয়াও কথাটো আন দেখা আজি ফটা চটাই দি ভাৰি গেলো নহয় তোমাৰ দাঁতকেইটা হাঁহি দিয়া এটা কনফিডেন্সে নাই দিয়া হাঁহি এটা মই এনেকুৱাকে ভাল লাগে গাইছ ফাইনেলি গাড়ী আহি ৰুম পালা এইখন গাড়ী গাড়ীখন কেনেকুৱা লাগিছে জনাব বাকী ভিডিঅ'টো ইয়াতে সামৰিছোঁ মানে বৰষুণ দি দিলে আহি পোৱাৰ পিছতে সেইবাবে আৰু অকণমান লিখিত মাৰি দিছোঁ আৰু মানে আপাৰ আছামৰ ফালে মই যাম বুলি ভাবিছোঁতো প্ৰেক্টিচ কৰি আছোঁ মানে এইখন বাইক লৈ ৰাইড কৰি দিম এটা আপাৰ আছাম ৰাইড এইখন SP যাব আপাৰ আছাম আৰু এইখনো যাব আমি 3খন SP পাৰিলে আৰু 2জনমান কালেক্ট কৰি 4-5খন SP কৰি কিনে আপাৰ আছাম ৰাইড এটা মাৰিম বুলি ভাবিছোঁ যদি আপোনালোকে ছাপোৰ্ট কৰে যদি নকৰে দেন জমেটো মাৰিম সেইটো এটা বেটাৰ অপশ্যন হয় নাই ভাই কি ক জাষ্ট ঘুমি উঠছে গাইছ দিয়ক ধন্যবাদ ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে বাই বাই গুড নাইট ছাবস্ক্ৰাইব কৰি দিব গুড নাইট কোৱা নাই বাৰু এই যি আছে এইটো গুড আফটাৰনুন গুড মৰ্ণিং সেইটো ভাবি ল'ব ছাবস্ক্ৰাইব কৰি দিব বাই বাই লাভ ইউ এইটো অলপ বেছি হৈ গ'ল এইখন গাড়ী হাই জিমি দিয়ক বাই বাই